পঞ্জাবৰ কৃষকে থাৰ লয়, ফৰচুনাৰ লয়, XUV লয়, আৰু আমাৰ অসমৰ কৃষকে খৰালি কালত পানীৰ অভাৱত মূৰে কপালে এনেকৈ হাত দি বহি থাকিবলগীয়া হয় পথাৰত। জলসিঞ্চনৰ অভাৱ, চৰকাৰৰ গুৰুত্বহীনতা, কৃষি বিভাগৰ দুৰ্বলতা, কৃষিৰ সামগ্ৰীসমূহ বিতৰণত ব্যাপক কেলেংকাৰী। এনেকৈ হ'লে কেনেকৈ চলিব? বিপৰীতে আকৌ কিন্তু অৰুণোদয় আঁচনিৰ জোৱাৰ ভালকৈয়ে উঠিছে। কৃষি কৰিব নালাগে ৰাইজে, অৰুণোদয় আঁচনিৰ ওপৰত চৰকাৰক নিৰ্ভৰ কৰি চলক, ভোটকেইটা দিয়ক। 1250 টকাকৈ দি আছোঁ, তাত দেখোন আপোনালোকে দালি, চেনি কিবা কিবি পায়ে গ'ল, চাউল তাউল কিবা কিবি পায়ে গ'ল ন। কিহৰ কাৰণে আপোনালোকে নিজেই খেতি কৰিব লাগে? তেনেকুৱা এটা মনোভাৱ কৰা হৈছে, মানে কোঙা কৰি পেলাইছে একদম। তাৰমানে আলস্য, এলেহুৱা কৰি পেলাইছে। কেতিয়াও পঞ্জাৱৰ কৃষকৰ দৰে অসমৰ কৃষকক থাৰ, XUV, ফৰচুনাৰ লোৱাৰ সপোন দেখুৱাব নোৱাৰে বা হ'বলৈও নিদিয়ে। তেতিয়া মন্ত্ৰীকেইটা আৰু কৃষকৰ মাজত পাৰ্থক্য নোহোৱা হ'ব। কিয় ধনী হ'ব দিব? তহঁত আমাৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই চলি থাকচোন। তেনেকুৱা এটা পলিচি চলি আছে অসমত।